जल्दी आ नायदो लोगोफोर माबायदि गरम जाथाय गरम गरम जाथाय ভাই মারো তুলো এই মোবাইল ধরাটো এই অর্ডার দিয়ে আছে এই জোরটো মানে কিবা কোৱা কোন থানা লানাইবো মানসিকো ভিডিও বানাইনাইকো সব মানুষেরা যাবো ইয়া কোন কোন ভাঙাইছে ভাই বিটু মোসালে মাসে মারি শেয়ার করতে আমি কি sama sama সাথে ইসপা এই লাই কোথাও ফুটানে আনি লাই মামুন কিছু ফিনানি এই ভিডিও টাকা দিবি আল্লাহ রে প্ৰতিবেদন মই জাষ্ট 5 মিনিট আগত হাউচত লে কৰাৰ পিছতহে মই পাইছোঁ ইয়াৰ হাতী আছে না ঘোঁৰা আছে ইয়াত ঘৰিয়াল আছে না কি আছে মই দেখা পোৱা নাই ইয়াত কি লিখিছে কবিতা লিখিছে না ইতিহাস লিখিছে না ইয়াত কিবা মানে বেলেগ এটা কিবা ইয়াত লিখিছে এইটো মই অধ্যয়ন নকৰাকৈ খুলি নোচোৱাকৈ মই এতিয়া ইয়াৰ ভিতৰত কি আছে একো ক'ব নোৱাৰিম গতিকে এতিয়া প্ৰতিবেদন দাখিল কৰা মানে কি এইটো গ্ৰুপ অফ মিনিষ্টাৰৰ অপিনিয়নহে মন্ত্ৰী গোটৰ এটা অপিনিয়নহে এইটো বিল নহয় এইটো আইন নহয় তেওঁলোকে নিজৰ দৃষ্টিভংগী নিজৰ প্ৰতিবেদন দাখিলহে কৰিছে এইটো দাখিল কৰা মানে কি এছ টি দিয়া হ'ল বুলিতো নুবুজায় এছ টি দিয়াৰ কাৰণে এটা মানে তাত ব্যৱস্থা কৰা হৈছে বুলিতো নহয় ইয়াত এছ টি দিব নালাগে বুলিওতো লিখা থাকিব পাৰে নহয় জানো বা এছ টি দিলেও কাক কেনেকৈ দিব কোনটো গটত দিব কেনেকৈ মানে ইয়াত মানে ব্যৱস্থা কৰিব ইয়াৰখিনি এটা ফৰ্মুলা থাকিবতো পাৰে গতিকে এতিয়া মন্ত্ৰী গোটৰ কি ইয়াৰ প্ৰতিবেদনত কি লিখা আছে লিখা নাই ডিটেইলছভাৱে আগত আমি পঢ়িব লাগিব ইয়াৰ পিছতহে আমি আমাৰ ক'ব লগাখিনি কথাটো ডিটেইলছভাৱে আমি ক'ব পাৰিম হয় ইতিমধ্যে কোকৰাঝাৰত বৰ সেই অভাৱনীয় পৰিস্থিতিটোৰ সৃষ্টি হ'ল সেই গোটেই প্ৰক্ৰিয়াটো সন্দৰ্ভত কোনোবাই মিছলিডিং কৰিছে বুলি আপোনালোকে অভিযোগ কৰে নেকি এটা চিটুৱেশ্যন এৰাই চলে তৃতীয় পক্ষ চতুৰ্থ পক্ষ সোমাই যোৱাটো স্বাভাৱিক অসমৰ মানুহবিলাকে চবেই জানে যে এই এছ টি দাবী কৰাৰ সপক্ষে বিপক্ষে মাত মাথা এতিয়া গোটেই অসমত এই ধৰণৰ এটা পৰিস্থিতি সৃষ্টি হৈ আছে এটা মানে বহু ধৰণৰ পৰিস্থিতি ইয়াত সৃষ্টি হ'ব পাৰে আৰু এই পৰিস্থিতিৰ সুযোগ লৈ পেলাই কিছুমান সমাজৰ অশান্তি তেনেকুৱা ধৰণৰ পৰিস্থিতি সৃষ্টি কৰিব বিচৰা শক্তিবিলাকে মাজত এজন দুজন তেনেকাকৈ সোমাই এনেকৈ কৰিব লাগে তেনেকৈ কৰিব লাগে এইটো কৰিব লাগে সেইটো নকৰিব লাগে নানান ধৰণৰ এইবিলাক মূল মন্ত্ৰ দি আমাৰ আচল যিবিলাক আন্দোলনকাৰী ৰাইজ বা ল'ৰা ছোৱালী আছে ইহঁতক বিপদে পৰিচালিত কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰা সুযোগ লোৱাটো স্বাভাৱিক এই ধৰণৰো যে মানে নাথাকিব সেইটো মই ক'ব বিচৰা নাই তেনেকুৱা ধৰণৰো কোনোবা থাকিব পাৰে এইটো নৈ কৰিব নোৱাৰোঁ আৰু এই ছাত্ৰ ছাত্ৰীসকলক বৰ্তমান আপুনি কি আহ্বান জনাব তেওঁলোকক শান্তিপূৰ্ণভাৱে অৱস্থান কৰিব আন্দোলন প্ৰতিবাদ গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণভাৱে হ'ব লাগে ৰাজহুৱা সম্পত্তি ধ্বংস কৰি ভাঙি চিঙি তেনেকুৱা ধৰণৰ প্ৰতিবাদ কৰা সেইটো অগণতান্ত্ৰিক বেআইনী কাম আৰু কোনো ছাত্ৰ ছাত্ৰীয়ে বেআইনী কামত জড়িত হ'ব নালাগে লিপ্ত হ'ব নালাগে ছাত্ৰ ছাত্ৰী হ'ল পবিত্ৰ আমাৰ এটা সম্পদ আৰু এই পবিত্ৰ আমাৰ ভৱিষ্যতৰ যিটো আমাৰ মানৱ সম্পদ এওঁলোকৰ হাতেদি আমাৰ ৰাজহুৱা সম্পত্তি আপোনাৰ সম্পত্তি নিজৰ তেওঁলোকৰ সম্পত্তি ধ্বংস হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ এইসকল নিজৰ জীৱন গঢ়িবৰ কাৰণে নিজৰ পঢ়া শুনা নিজৰ শিক্ষা দীক্ষা ভালকৈ লৈ থাকিবৰ কাৰণে নিজৰ আচল পঢ়া শুনাৰ কামত ইহঁতে জড়িত হৈ ইয়াতে লাগি থাকি মানে কাম কৰক এই গোটেই চিটুৱেশ্যনটো গোটেই ডেভেলপমেণ্টটো ডিল কৰিবৰ কাৰণে এছ টি কি হ'ব কি নহ'ব কেনেকৈ হ'ব আমাৰ ইণ্টাৰেষ্ট আমাৰ ৰাইটটো কেনেকৈ আমি ৰক্ষা কৰিব লাগে ইয়াৰ কাৰণে দল সংগঠন আছে লিডাৰবিলাক আছে লিডাৰবিলাকৰ ওপৰত দল সংগঠনসমূহৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব গতিকে এই আমাৰ কলেজীয়া ছাত্ৰ ছাত্ৰী ইউনিভাৰ্চিটি পঢ়া ছাত্ৰ ছাত্ৰীবিলাকে নিজৰ শিক্ষা অনুষ্ঠান বাদ দি তাৰ পৰা ওলাই আহি এই ধৰণৰ উদ্ভণ্ডালি কামত মানে কাকবা ব্যৱহাৰ কৰিব বিচাৰিলেও ইয়াৰ ব্যৱহৃত হ'ব নালাগে মই এই আমাৰ মানে সৰু ল'ৰা ছোৱালীবিলাকলৈ মানে আহ্বান কৰিছোঁ তাৰ পৰা আঁতৰি থাকিবৰ কাৰণে শান্তি সম্প্ৰীতি বজাই ৰাখিবৰ কাৰণে আইন সংবিধান মানি চলিবৰ কাৰণে এই ল'ৰা ছোৱালীবিলাকক মই আহ্বান কৰিছোঁ শেষত মই সুধিছোঁ এই 6 জনগোষ্ঠীৰ যিটো দাবী জনজাতিকৰণৰ সেই গোটেই দাবীটো সন্দৰ্ভত আপুনি এই মুহূৰ্তত কি ক'ব বিচাৰিব
সংবিধানে কি কয় আইনে কি কয় সেই মৰ্মে দেশ চলে সেই মৰ্মে জাতি জনগোষ্ঠীৰ অস্তিত্ব পৰিচয় অধিকাৰৰ কথা এইবিলাক ব্যৱস্থা চৰকাৰবিলাকে নিৰ্ণয় কৰে এতিয়া কোনোবাই যদি ছয় জনগোষ্ঠীৰ মৰ্যাদা মানে ST মৰ্যাদা পোৱাৰ কাৰণে তেখেতসকলৰ আইনগত সাংবিধানিকভাৱে নিয়ম নীতি প্ৰচেছ মতে যদি 100% কি হয় ফুলফিল হয় বাধা দি পেলাই কোনেও বাধা দি ৰাখিব নোৱাৰিব আৰু যদি তেওঁলোকৰ এইবিলাক যদি ফুলফিল নহয় আইনে সেইটো কেতিয়াও এলাউ নকৰিব সংবিধানে কেতিয়াও এলাউ নকৰিব আৰু কোনোবা জোৰ জুলুমভাৱে ৰাজপথত ওলাই আহি বাধা দিলেও সেইটো কেতিয়াও বাধা দি ৰাখিব নোৱাৰিব গতিকে এতিয়া আমাৰ মূল কথাটো হ'ল যে কোনোবা জাতিৰ উত্তৰণৰ কাৰণে উন্নয়নৰ কাৰণে নিজৰ জাতীয় অস্তিত্ব নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে ধৰি ৰাখিবৰ কাৰণে কৰা সংগ্ৰামটো আমি কেতিয়াও বিৰোধ কৰাটো ঠিক নহয় জোৰজুলুমভাৱে প্ৰতিবাদ কৰা বাধা দিয়া বিৰোধ কৰাটো ঠিক নহয় গতিকে এতিয়া আন্দোলন কৰিছে বুলি ফুলফিল হ'ব আন্দোলন কৰিছে বুলি পাব তেনেকুৱাওতো নহয় এতিয়া ঘটনাটো হ'ল আমাৰ কথাটো হ'ল যে আমি অৰিজিনেল ফ্ৰেঞ্চ ট্ৰাইবেল এই কমিউনিটিৰ মানুহ হয় আমাৰ ষ্টেণ্ডটো ক্লিয়াৰ আমি আগৰ পৰাই কৈ আহিছোঁ যে উইদাউট এফেক্টিং দি ৰাইটছ এণ্ড প্ৰিভিলেজ এনজয়ড বাই দ্য অৰিজিনেল ট্ৰাইবেল কমিউনিটি কোনো জাতি জনগোষ্ঠীক ST দিয়াটো আমি কেতিয়াও এইটো মানে গ্ৰহণ কৰিব নোৱাৰোঁ দিয়ক কি দিব বিচাৰিছে কোনটো ফৰ্মুলাৰে দিব বিচাৰিছে দিয়ক কিন্তু 14টা জনগোষ্ঠীয়ে 10% কথাত যেহেতু এতিয়া আমাৰ অধিকাৰ আমাৰ প্ৰাপ্য লৈ পেলাই আমি যাই আছোঁ সেই কথাত কাকবাৰ জোৰজুলুমভাৱে মানে ইয়াত আনি পেলাই সময় দিব বিচৰাটো নিশ্চয় ৰাইজে সেইটো গ্ৰহণ নকৰিব আৰু প্ৰতিবাদ কৰাটো স্বাভাৱিক আৰু সেইটোৱেই হৈ আছে আমাৰ কথা হ'ল সেইটোৱেই হয় আমাৰ ষ্টেপ এই ইয়াৰ বিষয়ে স্পেচিয়েল আলোচনা হোৱাটো বিচাৰে নেকি বিধানসভাত না আলোচনা আজি প্ৰতিবেদন যেহেতু দাখিল কৰিছে এদিন নহয় এদিন হয়তো আলোচনা হ'বই প্ৰতিবেদন থাকিব